ইফালে শীঘ্ৰেই গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলতো উচ্ছেদ চলিব। উচ্ছেদৰ বিৰুদ্ধে কঠোৰ এতিয়া বিজেপি চৰকাৰ। কৃষ্ণাইত বিদ্যাপাৰা আৰু বেতবাৰীত উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন। 10 জুলাইৰ পূৰ্বে বনাঞ্চলৰ ভূমি খালী কৰিবলৈ প্ৰশাসনে নিৰ্দেশ দিছে। 138 হেক্টৰ ভূমি বেদখলৰ লক্ষ্যৰে এতিয়া প্ৰশাসনৰ বুলডোজাৰ চলিব। প্ৰশাসনৰ জাননীৰ পাছতে ঘৰ বাৰী এৰিছে একাংশই। বিলাসীপালাত কাইলৈৰ পৰা ভয়ংকৰ উচ্ছেদ আৰু তাৰ পাছত গোৱালপাৰাৰ কৃষ্ণাইতো চলিব এই উচ্ছেদ অভিযান। চৰকাৰী ভূমি দখলমুক্ত কৰিব বিজেপিয়ে। মুখ্যমন্ত্ৰীগৰাকী ইয়াৰ পূৰ্বৰ মন্তব্য শুনিছে যে অবৈধ নাগৰিকৰ বসতি স্থান, অবৈধ নাগৰিকে চৰকাৰী ভূমি দখল কৰি থৈছে আৰু সেই ভূমি ত্যাগ কৰিব লাগিব। Also, there are almost 140 hectare eviction hobo. Already our manuk time diya hoise 10 tarikh roke alok time diya hoise mane voluntarily nije jabo karone total 140 hectare clear ho jabo. উচ্ছেদ তো কেতিয়া কৰিব? 10 tarikh roke time diya hoise immediately 10 tarikh pisot hoi jabo. আজিও মানে আমি কৰিছো মানুহ কোৱা হৈছে নিজে এটাও কাৰণে আমি যিমান এক্সপেক্ট কৰিছিলো ইমান হোৱা নাই এতিয়ালৈকে। কিন্তু আজিও আমাৰ মানুহ কোৱা হৈছে 10 তাৰিখ টাইম আছে, 10 তাৰিখ লোকে নিজে ভলেণ্টাৰিলি গুচি গ'লে। ইফালে শীঘ্ৰেই গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলতো উচ্ছেদ চলিব। উচ্ছেদৰ বিৰুদ্ধে কঠোৰ এতিয়া বিজেপি চৰকাৰ। কৃষ্ণাইত বিদ্যাপাৰা আৰু বেতবাৰীত উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন। 10 জুলাইৰ পূৰ্বে বনাঞ্চলৰ ভূমি খালী কৰিবলৈ প্ৰশাসনে নিৰ্দেশ দিছে। 138 হেক্টৰ ভূমি বেদখলৰ লক্ষ্যৰে এতিয়া প্ৰশাসনৰ বুলডোজাৰ চলিব। প্ৰশাসনৰ জাননীৰ পাছতে ঘৰ বাৰী এৰিছে একাংশই। বিলাসীপালাত কাইলৈৰ পৰা ভয়ংকৰ উচ্ছেদ আৰু তাৰ পাছত গোৱালপাৰাৰ কৃষ্ণাইতো চলিব এই উচ্ছেদ অভিযান। চৰকাৰী ভূমি দখলমুক্ত কৰিব বিজেপিয়ে। মুখ্যমন্ত্ৰীগৰাকী ইয়াৰ পূৰ্বৰ মন্তব্য শুনিছে যে অবৈধ নাগৰিকৰ বসতি স্থান, অবৈধ নাগৰিকে চৰকাৰী ভূমি দখল কৰি থৈছে আৰু সেই ভূমি ত্যাগ কৰিব লাগিব। Also, there are almost 140 hectare eviction hobo. Already our manuk time diya hoise 10 tarikh roke alok time diya hoise mane voluntarily nije jabo karone total 140 hectare clear ho jabo. উচ্ছেদ তো কেতিয়া কৰিব? 10 তাৰিখ লোকে টাইম দিয়া হৈছে ইমিডিয়েটলি 10 তাৰিখ পিছত হৈ যাব। আজিও মানে আমি কৰিছো মানুহ কোৱা হৈছে নিজে এটাও কাৰণে আমি যিমান এক্সপেক্ট কৰিছিলো ইমান হোৱা নাই এতিয়ালৈকে। কিন্তু আজিও আমাৰ মানুহ কোৱা হৈছে 10 তাৰিখ টাইম আছে, 10 তাৰিখ লোকে নিজে ভলেণ্টাৰিলি গুচি গ'লে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।